জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা এই শব্দটো কোনো মানি ল'ব নোৱাৰে। জুবিন গাৰ্গ যে এনেকৈ হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি যাব, কাৰণ জুবিন গাৰ্গ আছিল প্ৰতিজনৰ হিয়াৰ আমঠু। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিটোৱে প্ৰতিজন অসমীয়াক মৰ্মাহত কৰি তুলিছে। কাৰণ জুবিন গাৰ্গে গানৰ মাধ্যমেৰে অসমীয়া জাতিৰ বাবে যি অৱদান আগবঢ়াই গৈছে, এই অৱদান আমি ধৰি ৰাখিব লাগিব। নতুন প্ৰজন্মই এই গানৰ মাধ্যমেৰে জাতিটোক আগুৱাই লৈ যাব লাগিব। জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী, সঁচা শিল্পী আছিল, যিগৰাকী শিল্পীয়ে নিজে গীত পৰিৱেশন কৰি ৰাইজৰ সহায় আগবঢ়াই থৈ গৈছে। এই জুবিন গাৰ্গ নোহোৱা হ'ব, এই শব্দটোৱে আমাক প্ৰতিজনকে ব্যথিত কৰিছে। আৰু জুবিন গাৰ্গ আমাৰ মাজত নাই, এই শব্দটোৱে প্ৰতিজন অসমীয়াক কন্দুৱাই দিছে। গতিকে আজিৰ এই সময়ত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত য'ত আছে তাতে শান্তিত থাকক। শোক সন্তপ্ত পৰিয়ালবৰ্গ লগতে সমগ্ৰ অসমবাসী আজি জুবিন গাৰ্গৰ মৃত্যুৰ মৰ্মাহত হৈছে আৰু কান্দি উঠিছে। অসমৰ সম্পদ মানে জুবিন গাৰ্গ অসমৰ সম্পদ বুলি ক'লে জুবিন গাৰ্গ কি নাছিল সেইটোৱে ডাঙৰ কথা। আৰু জুবিন গাৰ্গ যে এনেকৈ আমাৰ মাজৰ পৰা আঁতৰি যাব, এই কথাষাৰ ভাবিব নোৱাৰা এটা কথা। আৰু ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই। এই কথাষাৰ ভগৱানৰ ওচৰত আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনাৰ লগতে তেখেতৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ছিংগাপুৰৰ সাগৰত যি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। আচলতে এই খবৰ অসহনীয়, অকল্পনীয়, হৃদয় বিদাৰক খবৰ। আচলতে অসমৰ আকাশৰ পৰা এটি উজ্জ্বল নক্ষত্ৰ হেৰাই গ'ল। এই খবৰ আচলতে আমি মানিব নোৱাৰোঁ, কিন্তু খবৰটো লাভ কৰিয়ে আমি হতবাক হৈ পৰিছিলোঁ। আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু জুবিন দাই অসমত বহুখিনি দিছে আৰু জাতীয় জীৱনত তেখেতৰ যথেষ্টখিনি অৱদান আছে। আজি আমি অসমীয়াই কিবা এটা হেৰাইছোঁ, কিবা উকা উকা লাগিছে। আৰু প্ৰতিগৰাকী অসমীয়াৰ অন্তৰে অন্তৰে তেখেতে আছিল আৰু ভৱিষ্যতৰ দিনত আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। তেখেতৰ যি গীত মাত, সেইসমূহ আমি চিৰযুগমীয়া কৰিবই লাগিব। কি ক'ম, আচলতে ভাষা নাই। জুবিন দাৰ আত্মাৰ চিৰশান্তি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মৃত্যু হোৱা যিটো খবৰ, এই খবৰটোৱে আমাৰ অন্তৰাত্মাই নহয়, আজি অসমীয়া জাতিৰ, প্ৰতিজন অসমীয়াৰ অন্তৰাত্মাই আজি কান্দি উঠিছে। জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু আছিল। জুবিন দাৰ গান শুনি আমি শুইছিলোঁ, জুবিন গাৰ্গ গান শুনি আমি বিচনাৰ পৰা উঠিছিলোঁ। সেইজন জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰি তুলিছে। আৰু জুবিন গাৰ্গৰ বিষয়ে আমি এটা কথাই ক'ব বিচাৰিছোঁ, জুবিন দা আমাৰ মাজত আছিল, থাকিব অনাদি অনন্ত কাললৈ। জুবিন গাৰ্গ অসমীয়াৰ জাতিৰ হিয়াৰ আমঠু হৈ থাকিব। আৰু জুবিন গাৰ্গ সদায় আমাৰ অন্তৰাত্মাৰ সদায় জীয়াই থাকিব অনাদি অনন্ত কাললৈ। জুবিন গাৰ্গৰ হৃদয়খন আছিল সাগৰৰ নিচিনা, আৰু জুবিন গাৰ্গ আজি এই সাগৰতে তেখেত বিলীন হৈ গ'ল। সেই জুবিন গাৰ্গৰ বিষয়ে আচলতে আজিৰ এই মুহূৰ্তত ক'ব পৰা আমাৰ ভাষা নাই, আমাৰ শব্দ নাই, যাৰ শব্দত
অসমীয়া জাতি জাগি উঠিছিল, অসমীয়া সমাজ জাগি উঠিছিল, সেইজন জুবিন গাৰ্গৰ মৃত্যু অসহনীয়, অকল্পনীয়। এই কৈছোঁ পুনৰবাৰ, জুবিন গাৰ্গ আমাৰ মাজত আছিল, থাকিব অনাদি অনন্তকাললৈ। আজি কিছু সময় আগত আমি যি মৰ্মান্তিক খবৰটো পালোঁ, সঁচাকৈ আচলতে এটা মানি ল'ব নোৱাৰা খবৰ। গোটেই অসমীয়া জাতিটোৰ বাবে অপূৰণীয় ক্ষতি। জুবিন গাৰ্গ মাত্ৰ 52 বছৰ নৌহতে আমাক এনেকৈ কন্দুৱাই যাব বুলি আমি কোনো কাৰণতে কল্পনা কৰিব পৰা নাছিলোঁ। যি কি নহওক, নিয়তিৰ সিদ্ধান্ত আমি প্ৰতিজনে মানি ল'ব লাগিব। জুবিনদাৰ যি গীতৰ কলি, আচলতে সেই গীতৰ কলি ৰাতিপুৱাৰে পৰা আৰম্ভ হয় নিশালৈকে, আৰু প্ৰতিটো গীতেই জুবিনদাৰ অন্তৰ চুই যোৱা গীত আছিল। আৰু জুবিনদাক আচলতে অসমীয়াৰ প্ৰতিজনৰে হৃদয়ত থকা জুবিনদাক আজি হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাটো আমি সঁচাকৈ দুখিত হৈছোঁ। আৰু যিহেতুকে নিয়তিৰ সিদ্ধান্ত আমি প্ৰতিজনে মানি ল'ব লাগিব, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। ইয়াৰ লগে লগে জুবিনদা যদিও কায়িকভাৱে আমাৰ মাজত নাই, তথাপিতো জুবিনদা আমাৰ মাজত সদায় আমি জীয়াই ৰাখিব লাগিব। গতিকে জুবিনদাৰ সৃষ্টিৰাজি আমি সদায় আমাৰ মাজত জীয়াই কেনেকৈ ৰাখিব পাৰোঁ, অসমৰ প্ৰতিজন যুৱ প্ৰজন্মই তাৰ কথা চিন্তা চৰ্চা কৰিব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।